Hello everyone and welcome back to Math Post Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ ফাইনেল সেশন। তো আমি ক্লাছ 7 ৰ চেপ্টাৰ নম্বৰ 2 ফ্ৰেকশনছ এণ্ড ডেসিমেলছত বহুতখিনি বস্তু শিকিলো যেনেকুৱা যদি এটা ফ্ৰেকশন দিয়া থাকে সেই ফ্ৰেকশনটোক মাল্টিপ্লাই বা ডিভাইড কেনেকা কৰে তাৰ পিছত আমাৰ ডেসিমেল নাম্বাৰ আহি যায় ডেসিমেল নাম্বাৰো আমি আমাৰ তাত দুটা ডেসিমেল নাম্বাৰ থাকিব সেই দুটা ডেসিমেল নাম্বাৰ আমি মাল্টিপ্লাই কৰিব শিকিছিলো তাৰ পিছত আমি ডিভাইড কৰিব শিকিছিলো এই চাৰিটা টপিকৰে আমি কি কৰিম আজি এটা ফাইনেল ইউনিট টেষ্ট এটা কৰি প্লাই আমাৰ চেপ্টাৰটো কমপ্লিট কৰিম সো লেট আস বিগিন ফাৰ্স্ট কোৱেশ্চন তো ফাৰ্স্ট কোৱেশ্চনত আমাক ডিভাইড কৰিব দিছে আমাক দিছে এটা ফ্ৰেকশন আৰু আমাক দিছে এটা হোল নাম্বাৰ আমাক কৈছে এই ফ্ৰেকশনটোক এটা হোল নাম্বাৰে ডিভাইড কৰিব লাগে তো তেনেহলে আমি কি কৰিম 1/6 ডিভাইডেড বাই 4 তো আমি কি কৰিম প্ৰথম যোনটো আমাৰ ফ্ৰেকশন দিয়া থাকিব হেতুক আমি সেম টু সেম লিখিম মানে ডিভিজনৰ লেফট সাইডে থকা ফ্ৰেকশনটো যেনেকা দিয়া থাকে তেনেকাই লিখিম এতিয়া আমি কি কৰিম এই ডিভিজন সিম্বলটোক আমি মাল্টিপ্লিকেশন সিম্বললৈ কনভাৰ্ট কৰি দিম বাট এইটো কৰি দিয়াৰ লগে লগে আমাৰ যোনটো এই 4টো আছে ইয়াৰ ৰেচিপ্ৰকেলটো ল'ব লাগিব এটা ৰেচিপ্ৰকেল লোৱা মিনিংটো কি ৰেচিপ্ৰকেল মানে যদি আমাৰ তাত এটা বোলে ফ্ৰেকশন দিয়া আছে 2/3 ইয়াৰ ডিনমিনেটৰটো নিউমাৰেটৰলৈ লৈ গ'লো আৰু নিউমাৰেটৰটো ডিনমিনেটৰ লৈ আহি পেলে তো আমি এটা নতুন ফ্ৰেকশন পালো 3/2 তেতিয়া আমি কম যে 3/2 হৈ গৈছে 2/3 ৰেচিপ্ৰকেল বাট ইয়াতেতো আমাৰ হোল নাম্বাৰ আছে একো প্ৰবলেম নাই হোল নাম্বাৰ থাকিলে কি হ'ল আমি কি কৰিব পাৰিম আমি নাম্বাৰটোকটো 4/1 ফৰ্মেটত লিখি ল'ব পাৰিম এতিয়া 4/1 ৰ ৰেচিপ্ৰকেলটো কি হৈ যাব 1/4 হ'ল সিম্পলি আমি 1 ক নিউমাৰেটৰ লৈ আহিলো আৰু 4 ক ডিনমিনেটৰলৈ লৈ আহিলো তো এতিয়া আমি বাস মাল্টিপ্লাই কৰিলে হ'ল নিউমাৰেটৰক একেলগে দুইটা ফ্ৰেকশনৰ নিউমাৰেটৰক একেলগে মাল্টিপ্লাই কৰিলো আৰু দুইটাৰে ডিনমিনেটৰ একেলগে মাল্টিপ্লাই কৰিলো সো 1 1 * 1 6 4 * 24 তো আমাৰ ফাইনেল আনসাৰ আহিব 1/24 নেক্সট কোৱেশ্চন 1/3 divided by 1/4 এতিয়াতো আমি একেবাৰে ইজিলি কৰিব পাৰিম তো 1/3 ফাৰ্স্ট ফ্ৰেকশনটো সদায় সেম টু সেম থাকে এটো কোনো চেঞ্জ নাই এটা ডিভিজন সিম্বলটো হৈ যাব মাল্টিপ্লিকেশন সিম্বল আৰু এতিয়া আমি কম 1/4 টোক আমি লিখিম 4/1 equals to তো এফালে হৈ গল 1 into 4 আৰু ডিনমিনেটৰত হৈ গল 3 into 1 তো 1 4 * 4 আৰু 3 1 * 3 তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ আহিলে 4/3 নেক্সট কোৱেশ্চন 2.13 আৰু 0.197 এই দুটা ডেসিমেল নাম্বাৰক মাল্টিপ্লাই কৰিব লাগে তো আমি প্ৰথমতে কি কৰিম 2.13 নলৈ পেলাই 213 লম নেক্সট 0.197 আছে আমি ডাইৰেক্টলি কি লম 197 লম আৰু কি কৰিম এই দুটা হোল নাম্বাৰক আমি মাল্টিপ্লাই কৰি দিম এটো কাৰণ মাল্টিপ্লিকেশন ইজি হয় 7 3 * 21 carry over 2 7 1 * 7 7 + 2 হৈ গল আমাৰ 9 নেক্সট 7 2 * 14 okay তো এখানে আহি গল next 9 3 * 27 carry over 2 9 1 * 9 9 + 2 হৈ গল আমাৰ 11 carry over 1 then 9 2 * 18 18 + 1 হৈ গল আমাৰ 19 next আমি এতিয়া আহি যাও 3 নম্বৰ প্ৰডাক্টলৈ so 1 into 3 হৈ গল 3 1 1 * 1 and 2 1 * 2 এতিয়া 18 ওটাকে আমি এড কৰি দিম তো 1 হৈ গল 1 9 + 7 হৈ গল আমাৰ 16 carry over 1 so 4 + 1 হৈ গল 5 5 + 1 হৈ গল 6 6 + 3 হৈ গল আমাৰ 9 নেক্সট আছে আমাৰ 9 + 1 10 10 + 1 11 carry over 1 2 3 4 তো আমি কি পালো 213 আৰু 197 ক মাল্টিপ্লাই কৰোঁতে আমি পালো 41961 এতিয়া আমি কি কৰিম ডেসিমেল নাম্বাৰটো লগাই দিও ইয়াতে ডেসিমেলটো পুট কৰি দিলো 2.13 আৰু ইফালে আছে 0.197 বা 0.197 এতিয়া 2.13 ডেসিমেলৰ ৰাইট সাইডে আছে দুটা ডিজিট ওকে আৰু 0.197 ৰ ডেসিমেলৰ ৰাইট সাইডে আছে তিনটা ডিজিট তো 2 + 3 যদি কৰো তাৰ মানে আমাৰ ইন টোটাল পাঁচটা ডিজিট হ'ব যত ডেসিমেল নাম্বাৰৰ যোনটো ফাইনেল আনসাৰ হ'ব তাতে সেই ফাইনেল নাম্বাৰৰ পইণ্টৰ ৰাইট সাইডে পাঁচটা ডিজিট হ'ব লাগে তো আমি কি কৰিম ফ্ৰম ৰাইট টু লেফট আমি কাউন্ট কৰিম এনেকৈ তো 1 2 3 4 5 তো এখিনিত 5 হৈছে তো তাৰ মানে ইয়াতে আমাৰ ডেসিমেল পইণ্টটো আহি গল তো আমাৰ আনসাৰ হ'ব 0.41961 তো আমি ইয়াতে নোট কৰিম 0.41961 okay next question 470.4 divided by 8.4 তো ইয়াতে দিছে আমাৰ 470.4 আৰু এটোক ডিভাইড কৰিব দিছে 8.4 এৰে
তো আমি কি কৰিম প্ৰথমতে আমি ডিনমিনেটৰটো সদায় হোল নাম্বাৰলৈ লৈ যাব লাগে তো আমি কি কৰিম ডিনমিনেটৰটোক 10 এৰে মাল্টিপ্লাই কৰি দিম এতিয়া ডিনমিনেটৰ যদি কৰিছোঁ নিউমাৰেটৰটো আমি কৰিবই লাগিব তো 470.4 ইনটু 10 কি হ'ব ডাইৰেক্টলি কি কৰিম 4704 লিখি ল'লোঁ আৰু 10ৰ লগত মাল্টিপ্লাই কৰিছোঁ তো আমি কি কৰিম ইয়াতে এটা 0 লগাই দিওঁ এতিয়া ডেচিমেল পইণ্টৰ ৰাইট চাইডে কেইটা ডিজিট আছে এটাই ডিজিট আছে তো আমাৰ ইয়াতে ডেচিমেল পইণ্টটো এইখিনিত আহিব এতিয়া 4704.0 কওঁ বা 4704 চিম্পলি কওঁ একেই কথা হৈ যায় সিমিলাৰলি 8.4 আৰু 10 মাল্টিপ্লাই হ'লে আমাক দিব 84 এতিয়া আমি কৰিব লাগিব লং ডিভিজন তো এইফালে আছে 4704 আৰু এইটোক আমি ডিভাইড কৰিম 84 এৰে এতিয়া যেহেতু আমাৰ 4784তকৈ সৰু হয় তো আমি কি কৰিম 472 ল'ম এতিয়া 84 টাইমছ এটা কাম কৰোঁ প্ৰথমতে 5 এৰে লৈ 5 4 যা 20 2 কেৰি অভাৰ 8 5 যা 40 তো 40 প্লাছ 2 হৈ যাব 420 তো আমাৰো এটা কাম কৰোঁ একচুৱেলি 84 ইনটু 6 কৰিলে 470তকৈ বেছি গুচি যাব তো আমি ইয়াতে 84 ইনটু 5 লৈ লওঁ তো 470 পৰা আমি 420 মাইনাছ কৰিব লাগিব আমাৰ তাত থাকি গ'ল 50 এতিয়া নেক্সট আমাৰ এই 4টো তলত আহি গ'ল অ'কে এতিয়া আমি কি কৰিম 84 ইনটু 6 কৰি চাওঁ 6 4 যা 24 2 কেৰি 8 6 যা 48 48 প্লাছ 2 হৈ গ'ল 50 আহি গ'ল 504 তো তাৰ মানে আমাৰ 84 ইনটু 6 কৰিলে এইফালে আহি যাব 504 মাইনাছ কৰি দিম ৰিমাইণ্ডাৰ আহি গ'ল 0 তো তাৰ মানে 4704 ডিভাইডেড বাই 84 আনসাৰ আহিব আমাৰ 56 ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে কৈছোঁ যে 470.4 আমাৰ যোনটো অৰিজিনেল ডেচিমেল নম্বৰ 470.4 এইটোক যদি আমি 8.4 এৰে ডিভাইড কৰোঁ আমাৰ আনসাৰ আহিব 56 তো ইয়াতে আমি টাইপ কৰি দিম 56 নেক্সট কুৱেশ্যন 4.3 into 4 by 3 into 5 by 9 একেবাৰে simple problem আমি নিউমাৰেটৰক মাল্টিপ্লাই কৰি দিম 4 into 5 আৰু ডিনমিনেটৰক মাল্টিপ্লাই কৰি দিম 3 into 9 3 into 9 তো নিউমাৰেটৰ 4 5 যা 20 আৰু ইফালে ডিনমিনেটৰ 3 9 যা 27 তো তাৰ মানে আমাৰ আনসাৰ আহিলে এফালে 20 by 27 okay next question 4 divided by 1 by 7 একেবাৰে simple problem 4 কাৰণ ডিভিজনৰ লেফট সাইডে থকা নম্বৰটো যেনেকুৱা আছে তেনেকুৱাই থাকিব ডিভিজন সিম্বলটোক আমি মাল্টিপ্লিকেশ্যন সিম্বললৈ লৈ যাম আৰু ইয়াৰ ৰেচিপ্ৰকেলটো লৈ লওঁ তাৰমানে 1 তললৈ আহি গ'ল আৰু 7 ওপৰলৈ গুচি যাব তো আমাক দিব 7/1 এতিয়া 7/1 কওঁ বা 7 কওঁ কথাটোতো কি হয় আৰু 4 7 যা কিমান হয় 28 হয় তো তাৰমানে এই 4 ডিভাইডেড বাই 1/7 কৰিলে আমাৰ আনসাৰ আহিব 28 okay next question 5.4 into 3.72 okay same method তো আমি কি কৰিম প্ৰথমতে 3.72 টো লওঁ আৰু বিনা ডেসিমেল পইণ্টেৰে আমি লিখিম তো এইটো হৈ যাব আমাৰ 372 নেক্সট আছে 5.4 তো আমি এইটোক লৈ লম 54 মাল্টিপ্লিকেশ্যন কৰিবলৈ ইজি হ'ব তেতিয়া 4 2 যা 8 4 7 যা 28 2 carry over 4 3 যা 12 12 plus 2 হৈ যাব আমাৰ 14 next 5 2 যা 10 carry over 1 5 7 is 35 35 plus 1 হৈ যাব 36 তো তাৰমানে carry over হ'ল 3 5 3 is 15 15 plus 3 হৈ যাব আমাৰ 18 তো এতিয়া আহি গ'ল 8 8 plus 0 8 6 plus 4 10 carry over 1 1 8 9 10 carry over 1 1 plus 1 2 তো এইটো হৈছে আমাৰ 20,088 এতিয়া আমি কি কৰিম ডেসিমেল পইণ্টটো লৈ লম তো 372 জেগাত আমি ইউজ কৰিব লাগিব 3.72 আৰু ইয়াতে ল'ব লাগিব 5.4 এতিয়া ডেসিমেলৰ ৰাইট সাইডে কেইটা ডিজিট আছে দুটা ডিজিটস আৰু ইয়াতে 5.4 ডেসিমেলৰ ৰাইট সাইডে আছে এটাই ডিজিট 1 তো টোটাল আমাৰ কেইটা গ'ল তিনটা ডিজিট তো আমি কাউন্ট কৰিলো 1 2 3 তো তাৰমানে আমাৰ ফাইনেল আনসাৰ হ'ব 20.088 20.088 next question 1/4 divided by 8 তো 1/4 যেনেকৈ আছে তেনেকৈ থাকিব 1/4 এ থাকিব 1/4 ডিভিজন সিম্বলটো হৈ যাব এতিয়া মাল্টিপ্লিকেশ্যন 8 হৈ যাব এতিয়া 1/8 তো 1 1 যা 1 4 8 যা আমাৰ হৈ গ'ল 32 তো আমাৰ ফাইনেল আনসাৰ আহিব 1/32 okay next question 2/5 divided by 8/5 তো 2/5 to একো চেঞ্জ নহয় যেনেকুৱা আছে তেনেকুৱাই থাকিব ডিভিজন সিম্বল হৈ যাব মাল্টিপ্লিকেশ্যন আৰু 8/5 ৰ ৰেচিপ্ৰকেল লৈলে আমি পাম 5/8
এতিয়া আমি এইটো ডাইৰেক্ট মাল্টিপ্লাই নকৰোঁ, ইয়াতে আমি অলপ টেকনিক ইউজ কৰিম। যিহেতু ইয়াতো 5 আছে, ইয়াতো 5 আছে, নিউমাৰেটৰ আৰু ডিনমিনেটৰ 5 আছে, তো আমি দুইটাকে 5ৰে ডিভাইড কৰিম। তো 5 1 যা 5, 5 1 যা 5। দেন 2 আছে নিউমাৰেটৰ, ডিনমিনেটৰ 8 আছে। 2 আৰু 8ৰ দুইটাৰে কমন ফেক্টৰ হৈছে 2, তো আমি কি কৰিম, দুইটাকে 2ৰে ডিভাইড কৰিম। চ' 2ক 2ৰে ডিভাইড কৰিলে আমি পাম 1, আৰু এই তলৰ 8টোক 2ৰে ডিভাইড কৰিলে আমি পাম 4। তো তাৰমানে আমাৰ ওপৰত কি থাকিলে নিউমাৰেটৰত 1 × 1, আৰু ডিনমিনেটৰত থাকিলে আমাৰ 1 × 4। তো তাৰমানে আমাৰ ফাইনেল ফ্ৰেকশ্যনটোৰ ভেলু হ'ব 1/4। তো ইয়াতে আমি টাইপ কৰি দিম 1/4, নাই 1/4। অ'কে, ফাইনেল কুৱেশ্যন 3/4 × 3/4, আৰু এইটো একো কৰিবলগীয়া কামেই নাই। তো বাছ ডিৰেক্টলি নিউমাৰেটৰ মাল্টিপ্লাই কৰি দিম আৰু ডিনমিনেটৰ মাল্টিপ্লাই কৰি দিম। 3 3 যা 9, আৰু 4 4 যা 16। তো তাৰমানে আমাৰ আনচাৰ আহিব 9/16। তো এইটোৱে আছিলে আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 2 ফ্ৰেকশ্যনছ এণ্ড ডেচিমেলৰ ফাইনেল ইউনিট টেষ্ট। তো ইয়াতে আমি কি কনচেপ্ট শিক কৰিলোঁ। আমি ডিভাইডিং হোল নাম্বাৰ্ছ বাই ইউনিট ফ্ৰেকশ্যন, তাৰমানে এটা হোল নাম্বাৰ লৈছোঁ, তাক ইউনিট ফ্ৰেকশ্যনে ডিভাইড কৰিছোঁ, মাল্টিপ্লাই কৰিছোঁ ফ্ৰেকশ্যনছক, আৰু আমি ডিভাইড কৰিছোঁ এটা ফ্ৰেকশ্যন বাই এ হোল নাম্বাৰ। একজেক্টলি এইটোৱে হয়, উল্টাটো কৰিছোঁ। দেন আমি ডিভাইডিং ডেচিমেল কৰিছোঁ, তাৰপিছত ডিভাইডিং ফ্ৰেকশ্যনছ কৰিলোঁ, তাৰপিছত ডেচিমেল মাল্টিপ্লিকেশ্যন কৰিছোঁ, মাল্টিপ্লাই কৰিছোঁ ফ্ৰেকশ্যন এণ্ড হোল নাম্বাৰ্ছ, এণ্ড দেন মাল্টিপ্লাইং ডেচিমেলছ, লাইক এনেকুৱা ধৰণৰ আমি ষ্টেণ্ডাৰ্ড এলগৰিথম ইউজ কৰি পেলাই আমি মাল্টিপ্লিকেশ্যনো কৰিলোঁ। তো আই হোপ বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল। তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন উইথ এ নিউ টপিক। থেংক ইউ।